নমস্কাৰ আমি লেক অফ ডায়মণ্ডছ এই পাঠটো অসমীয়াত পঢ়িম সকলোৱে মন দি শুনিবা Once upon a time there was a village named ৰত্ন সৰোবৰ এসময়ত ৰত্ন সৰোবৰ নামৰ এখন গাঁও আছিল There was a small lake near the village গাঁওখনৰ কাষতে এটা সৰু হ্ৰদ আছিল It was a beautiful lake with pleasant surroundings. সুন্দৰ চৌপাশৰে সৈতে এইটো এটা মনোমোহা হ্ৰদ আছিল Villagers kept the lake clean. গাঁওবাসীসকলে হ্ৰদটো পৰিষ্কাৰ কৰি ৰাখিছিল It was the only source of drinking water for them. এইটোৱে আছিল তেওঁলোকৰ খোৱা পানীৰ একমাত্ৰ উৎস They took water from the lake for household use too. তেওঁলোকে ঘৰুৱা কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবেও এই হ্ৰদৰ পৰা পানী নিছিল The water of the lake was even used in the paddy fields. হ্ৰদৰ পানী আনকি ধাননিৰ পথাৰতো ব্যৱহাৰ কৰা হৈছিল The lake was the life of the village. এই হ্ৰদটো গাঁওবাসীসকলৰ প্ৰাণ আছিল Many people believed that diamonds lay buried beneath the lake bed. বহু লোকে বিশ্বাস কৰিছিল যে হ্ৰদৰ তলৰ মাটিত কি হৈছিল হীৰা পোত খাই আছিল Interesting stories were told of diamonds. হীৰাৰ বিষয়ে বহু আমোদজনক কাহিনী কোৱা হৈছিল So the village was known as ৰত্ন সৰোবৰ সেইবাবে সেই গাঁওখনক ৰত্ন সৰোবৰ নামেৰে জনা হৈছিল That is lake of diamonds যাৰ অৰ্থ হৈছে হীৰাৰ হ্ৰদ People held the lake high esteem মানুহবিলাকে এই হ্ৰদটোক লৈ বৰ প্ৰশংসা কৰিছিল বা বৰ সৌভাগ্যৱান আছিল Once there was a drought. এবাৰ তাত কি হ'ল খৰাং হ'ল Usually it rains heavily in summer. সাধাৰণতে গ্ৰীষ্মকালত ইয়াত খুব জোৰকৈ বৰষুণ হয় বা বেছিকৈ বৰষুণ হয় But there had been no rains for 2 years and the threat of another dry summer was looming over ৰত্ন সৰোবৰ village. কিন্তু 2 বছৰ ধৰি বৰষুণ হোৱা নাছিল আৰু অন্য এটা গ্ৰীষ্মকালৰ আশংকা ৰত্ন সৰোবৰ গাঁৱত দেখিবলৈ পোৱা গৈছিল The lake had almost dried up. হ্ৰদটো প্ৰায় শুকাই গৈছিল There was a scarcity of water everywhere. সকলোতে পানীৰ অভাৱ ঘটিছিল Even the paddy fields went dry. আনকি শস্যৰ পথাৰবোৰো শুকাই গৈছিল The villagers were in distress. গাঁওবাসীসকল দুৰ্ভিক্ষত পৰিবলৈ ধৰিলে They were poor. তেওঁলোক দুখীয়া আছিল They had no money to purchase food grains. তেওঁলোকৰ খাদ্যশস্য কিনিবলৈ পইচা নাছিল One morning, the villagers assembled on the bank of the lake. এদিনাখন ৰাতিপুৱা গাঁওবাসীসকল হ্ৰদৰ পাৰত উপস্থিত হ'ল গোট খালে They sat under a tree to discuss the problem of fetching water. পানী অনাৰ সমস্যাটোৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে তেওঁলোকে এজোপা গছৰ তলত বহিলে So the village teacher was also present in the meeting. গাঁৱৰ শিক্ষকজনো সেই সভাত উপস্থিত আছিল He said bad days are coming. তেওঁ কৈছিল যে বেয়া দিন আহিছে It is not raining in summer. গ্ৰীষ্মকালত বৰষুণ দিয়া নাই People are careless. মানুহবিলাক অসাৱধান They cut trees. তেওঁলোকে গছ কাটিছে and destroy forests. আৰু অৰণ্য ধ্বংস কৰিছে So there is a change in climate. This is not good for us. সেইকাৰণে জলবায়ুৰ এক পৰিৱৰ্তন হৈছে আৰু এইটো আমাৰ বাবে বৰ ভাল হোৱা নাই